জিত কুমাৰ নাথে স্বাগতম জনালো আজি এই আসাম জব হাব চেনেলটোত মই আপোনালোকক ক'বলৈ গৈ আছো ইংলিশ সাবজেক্টটো বেংকিংৰ বাবে কেনেকৈ পঢ়ে যিকোনো বেংক এক্সামে নিদিয়ক লাগিলে আইবিপিএছ ক্লাৰ্ক হওক পিও হওক এছবিআই হওক আৰবিআই হওক গ্ৰামীণ বেংক আহি আছে গ্ৰামীণ বেংক হওক প্ৰত্যেকটো এক্সামতে ইংলিশ আহে মই যদি মোৰ নিজৰ কথা কম মই 3টা বেংক এক্সাম ক্ৰেক কৰিছিলো সবেই জানে 6 মাহৰ ভিতৰত ক্ৰেক কৰিছিলো তাৰ ভিতৰত মই বহুত কেটা প্ৰিলিমছো ক্ৰেক কৰিছিলো মই কিন্তু বহুত কেটা প্ৰিলিমছত ইংলিশত 30 ভিতৰত 30 পাইছো 30 ভিতৰত 30 আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানে মই অসমীয়া বেকগ্ৰাউণ্ডৰ ষ্টুডেন্ট হয় বহুত অসমীয়া বেকগ্ৰাউণ্ডৰ ষ্টুডেন্টে ভয় খায় যে আমি ইংলিশটো নোৱাৰিম কিন্তু মই নিজে অসমীয়া বেকগ্ৰাউণ্ডৰ পৰা আহি ইংৰাজীত হেনেকুৱা ভাল নম্বৰ পাবলৈ সক্ষম হৈছো আপোনালোকেও পাৰিব ভিডিওটো শেষলৈকে চাওক মই কেনেকৈ ষ্ট্ৰেটেজি ফলো কৰিছিলো যদি ভাল লাগে আপোনালোকে মোৰ দৰে ষ্ট্ৰেটেজি ফলো কৰি আগবাঢ়িব পাৰে কাৰণ মই বিগিনাৰ আছিলো ইংলিশত এতিয়া চাওক ইংলিশটো কিয় ইম্পৰ্টেন্ট হয় ফৰ বেংকিং এক্সামত প্ৰথম হেতু কথা ক'ব গৈ আছো আপুনি প্ৰিলিমছ দিব গল প্ৰিলিমছত কি আহে ইংলিশ মেথছ ৰিজনিং কিছুমান ষ্টুডেন্টৰ মেথছ উইক থাকে কিছুমানৰ ৰিজনিং উইক থাকে মই যদি মোৰ কথা কওঁ মই মেথছত বহুত ষ্ট্ৰং হয় মই মেট্ৰিকতো হাইষ্ট মাৰ্ক পাইছিলো 100 হাই সেকেন্ডাৰীতো 99 পাইছিলো ষ্টেট হাইষ্ট কিন্তু মই প্ৰিলিমছত গৈ চালো মই যেতিয়া মক টেষ্ট দিলো তেতিয়া গম পালো মক টেষ্ট বহুত ইম্পৰ্টেন্ট হয় এটো কাৰণ মেথছত 35 ৰ ভিতৰত 35 টা কৰি আহিব মই নিজেও নোৱাৰো মই যদি মেথছত ষ্ট্ৰং হয় তথাপিও কিন্তু বেংকিংৰ যিকেটা মেথছ আহে একেবাৰে সহজ লাগে মোৰ কিন্তু তাত সময় থাকে ন 20 মিনিটৰ ভিতৰত কৰিব লাগে আপোনাৰ কৰি নহব সেই 35 টা কোৱেশ্চন যদি মোক আধা ঘণ্টা সময় দিয়ে মই গোটেইখিনি কৰি লম কিন্তু 20 মিনিটত কৰিব লাগে তো সেইভাবে ইংলিশটো আপোনাক উঠাই দিয়ে মানে মেথছ আৰু ৰিজনিং আপুনি কৰি চাব লাগে তো 20 মিনিটত নহয়গে 35 টা কিন্তু ইংলিশটো পঢ়ি পেলাই টিক কৰিলে হ'ল যদি কাৰেক্ট হয় পাই যাব টুক্কা নামাৰিব কিন্তু টুক্কা মাৰিলে ভুল হয় তো ইংলিশৰ 20 মিনিটত 30 টা কোৱেশ্চন কৰাটো পসিবল হয় হেতু পসিবল হয় যদি আপোনাৰ ইংলিশত ষ্ট্ৰং বেকগ্ৰাউণ্ড থাকে সেকেন্ড কথা মেইনছ আহিল প্ৰিলিমছটো নালাগে আপোনাক মেইনছও লাগিব মেইনছত কি হ'ব মেইনছত মেথছ আৰু ৰিজনিং অলপ টাফ লাগে সঁচা কথা ঠিক আছে টাফ লেভেলৰ আহে তেতিয়া আপোনাৰ ইংলিশ আৰু কাৰেন্ট এফেয়াৰ্সে সহায় কৰিব কাৰেন্ট এফেয়াৰ্স কেনেকৈ পঢ়িব লাগে আমাৰ বেংকাৰ সিৰিজত মই অলৰেডি ভিডিও দিয়া আছে কাৰেন্ট এফেয়াৰ্স আৰু মেথছ ডেসক্ৰিপচনত বেংকাৰ সিৰিজৰ লিংকটো থাকিব অলপ তললৈ যাব তাতে পাই যাব তো এতিয়া ইংলিশে আপোনাক মেইনছতো সহায় কৰিব ইংলিশটো মানে মাৰি আহিলে হ'ল সহজ কেটা ইংলিশটো জাস্ট পঢ়িব লাগে হলে হ'ব ভুল কেটা নামাৰিব কিন্তু মেথছটো যদি সব টান আহে তো ইংলিশে আপোনাক বহুত সহায় কৰিব এতিয়া ইংলিশটো কেনেকৈ পঢ়িব লাগে ফাৰ্স্ট অফ অল মই কেনেকৈ পঢ়িছিলো আপোনাক কম ঠিক আছে আপুনি হেনেকৈ ফলো কৰিব পাৰে বেংকিং এক্সামৰ ইংলিশটো আপুনি ফাৰ্স্ট চাব কি প্ৰথম যিকোনো এটা এক্সাম দিয়াৰ আগতে তাত কিনো আহে হেতু জানিব লাগে সো ফাৰ্স্ট অফ অল ইউ হেভ টু নো দা সিলেবাস এণ্ড তাৰ আগতো আপুনি কি চাব লাগে প্ৰিভিয়াছ ইয়াৰ এখন পেপাৰ বেংক এক্সামত অফিচিয়েলি কোনো পেপাৰ পাবলিশ নকৰে ঠিক আছে আপুনি ওয়েবসাইটত গৈ বহুত আড্ডা বা যিকোনো ওয়েবসাইট গাইডলি প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাই ল'ব পাৰে হেবোৰ কি পেপাৰ জানেনে এক্সাম দি পেলাই যে ষ্টুডেন্ট বিলাক আহে তেওঁলোকৰ মনত থাকে হেখিনিয়ে তাত লিখি দিয়ে হয় হেখিনি জেনুইন হয় ঠিক আছে হেখিনি জেনুইন আপুনি যিকোনো এখন প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাওক আইবিপিএছ ক্লাৰ্কৰ এখন চাওক আৰু আইবিপিএছ পিওৰ এখন চাওক আৰআৰবি ক্লাৰ্কৰ এখন চাওক আৰআৰবিত নাহে বাৰু প্ৰিলিমছত এছবিআই চাওক এছবিআই ক্লাৰ্ক এছবিআই পিওৰ এই চাৰিটা এক্সামৰ ইংলিশৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ কেখন আজি এই ভিডিওটো শেষ হোৱাৰ লগে লগে চাওক তাত কি আহিছে 1 ঘণ্টা 2 ঘণ্টা সময় লৈ চাওক ঠিক আছে পাৰিলে মই আমাৰ এপত উপলব্ধ কৰাই দিম মেথছ এণ্ড ফিজিক্স এপত গম পালে কি আহিছে এটা মই কৈ দিছো কি সিলেবাস হয় বেছিভাগ এক্সামতে আপুনি চাব ৰিডিং কম্প্ৰিহেনচনৰ বেছি কোৱেশ্চন আহে যদি 30 টা কোৱেশ্চন আহিছে 12টাৰ পৰা 15টা মানে অলমোস্ট আধা নম্বৰ ৰিডিং কম্প্ৰিহেনচনৰ আহি যায় এটা পেৰাগ্ৰাফ দি দিব তাৰ পৰা 4টা 5টা কোৱেশ্চন দি দিব তেনেকুৱা বাকি কি কোৱেশ্চন আহে বাকি সৰু খুৰা ভোকেবুলাৰি কোৱেশ্চন আহে ক্লোজ টেষ্ট আহে সেন্টেন্স ৰিএৰেঞ্জমেন্ট সেন্টেন্স কেটা থাকিব তাৰপৰি আপোনাৰ প্ৰিপজিশন ভুল আছে যদি দেখাব দিয়ে বা টেন্স কিবা ভুল আছে যদি দেখাব দিয়ে মোটামুটি যদি আপুনি চাব যায় ৰিডিং পাৰ্টৰ পৰা কিন্তু 25 টা মান কোৱেশ্চন আহে বাকি 5 টা মান কোৱেশ্চন হে আপোনাৰ গ্ৰামাৰ পাৰ্টৰ আহে তো আপুনি ইংলিশটো পঢ়িব কেনেকৈ হেতু এটা ডাঙৰ কথা হল এতিয়া প্ৰথম কথা ৰিডিং পাৰ্টৰ বহুত বেছি আহে তো ৰিডিং খিনি যোৱাৰ আগতে আমি যদি আমাৰ গ্ৰামাৰটো শেষ কৰি লওঁ কেনেকুৱা আইডিয়া ফাৰ্স্ট অফ অল কি কৰিম হেতু কাৰণে যিকোনো এটা মই নিজে কাৰ ভিডিও চাইছিলো মই আগতে কৈছো নিমিষা বানসাল মেমৰ 120 ৰুলছ অফ গ্ৰামাৰ বুলি এটা ডাঙৰ ভিডিও আছে 12 ঘণ্টাৰ ইউটিউবত মাৰি দিব নিমিষা বানসাল 120 ৰুলছ অফ গ্ৰামাৰ ডাঙৰ ভিডিও এটা পাব যিমান টাইম লাগে 2-3 দিনৰ সেই ভিডিওটো খতম কৰি দিয়ক টাৰ্গেট হেতু কৰক হৈ গল নিজৰ ৰুলছ বনাই লওক গ্ৰামাৰৰ হেখিনি হল তাৰ পিছত কি হ'ব
গ্ৰামাৰ ৰুলছখিনি আপুনি লিখি ল'লে কোনোবাই যদি কিতাপ ফ'ল' কৰিব বিচাৰিছে কিতাপো ল'ব পাৰে গ্ৰামাৰৰ SP বাক্সিৰ আছে চাগে আৰিহান্তৰ সেইখন ল'ব পাৰে মই স্ক্ৰীনত লগাই দিম পাৰিলে আৰু কোনোবাই যদি কিতাপ লোৱাৰ সামৰ্থ্য নাই ভিডিঅ'টো চাওক আৰু আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপত মই গোটেই ইংলিছৰ গ্ৰামাৰৰ ৰুলছখিনি আৰু প্ৰেক্টিছ এগালমান বস্তু মই দি দিম ঠিক আছে অলমষ্ট 1000+ MCQ থাকিব বেংকিঙৰ কাৰণে অকল বেংকিং স্পেচিফিক ঠিক আছে প্ৰত্যেকটো ছাবজেক্টৰ 1000+ MCQ থাকিব তাৰ লগতে গ্ৰামাৰৰ গোটেইখিনি ৰুলছ মই ভিডিঅ'টোৰ শেষত বুজাই দিম বাৰু 299 ৰুপিজত গোটেইখিনি দি দিম বেংকিঙৰ কাৰণে মই নিজে বেংক এক্সাম ক্ৰেক কৰিছোঁ মই নিজে বনোৱা কুৱেশ্যন হয় সেয়া আপোনালোকক দি দিম এতিয়া গ্ৰামাৰখিনি আপুনি ক্লিয়াৰ কৰিলে 2-3 দিন 4 দিন এসপ্তাহ টাইম যাওক লাগিলে এসপ্তাহ ইংলিছৰ বেলেগ একো নপঢ়িব গ্ৰামাৰ শেষ কৰি দিয়ক ঠিক আছে তাৰ পিছৰ পৰা কি আৰম্ভ কৰিব এসপ্তাহত পুৰা আপোনাৰ গ্ৰামাৰ হৈ যাব তাৰ পিছত আপুনি ৰিডিঙত কাম কৰিব লাগিব ঠিক আছে মই মোৰ কথা কৈ আছোঁ মই ইংলিছ যে 30 ভিতৰত 30 পালোঁ ন মই আপোনালোকক PDF দি আছোঁ মোৰ কিন্তু প্লেনিং আছে মেথছ আৰু ৰিজনিং আপোনালোকক পঢ়োৱা কিন্তু ইংলিছ যদি মোক পঢ়াব দিয়ে মই পঢ়াব নোৱাৰোঁ কিন্তু যদি মোক সোধে এইটো কুৱেশ্যন কোনটো কাৰেক্ট হ'ব মই চব কৰি আহিব পাৰিম সেইটো কেতিয়া হ'ব জানানে আপুনি যেতিয়া ৰিডিং কৰিব আপোনাৰ ৰিডিং অভ্যাস বহুত মানে বাঢ়ি যাব তেতিয়াহে হ'ব আপুনি দেখিলে গম পাই যাব এইটো কুৱেশ্যনত এইটো ভুল আছে এইটো সেন্টেন্সত এইটো ভুল আছে মই ইমানে পঢ়িলোঁ ইংলিছ ঠিক আছে ইংলিছৰ পেৰাগ্ৰাফ হওক নিউজ পেপাৰ হওক নভেল হওক ইমানে পঢ়িলোঁ ছমাহত মই গম পাই গ'লোঁ যে এইটো সেন্টেন্সত এইটোৱে ভুল থাকে কিন্তু মই নাজানো কি ৰুল এপ্লাই হৈছে কিন্তু এটা বাক্য যদি দি দিয়ে বা 4টামান সেন্টেন্স দি দিয়ে এটা পেৰাগ্ৰাফ বনোৱা বুলি কয় মই গম পাই যাওঁ যে এইটোৱে হ'ব সেইটো আপুনি ৰিডিং কৰিলেহে হ'ব গ্ৰামাৰৰ ৰুল নাজানিলেও ইংলিছৰ বেংকিঙত 30 ভিতৰত 30 বহুতে পাই গুচি যায় জাষ্ট ৰিডিং ইম্প্ৰুভ কৰি তো ৰিডিংটো কেনেকৈ কৰিব চাওক মই কেনেকৈ কৰিছিলোঁ আপোনালোকক জনাই দিওঁ মই কি কৰিছিলোঁ ডেইলি মই নিউজ পেপাৰখন পঢ়োঁ গোটেই নিউজ পেপাৰখন পঢ়ি থাকিব নালাগে আপুনি 2টা আৰ্টিকেল পঢ়ক ডেইলি এনাফ ঠিক আছে ডেইলি 2টা আপোনাৰ যি ভাল লাগে নিউজ পেপাৰ এখন উঠাওক দ্য হিন্দু দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছ কিবা যি ভাল লাগে মই দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছ তাৰ আৰ্টিকেল পঢ়িছিলোঁ অনলাইন 2টা আৰ্টিকেলে পঢ়োঁ ডেইলি ঠিক আছে বা দ্য হিন্দু পঢ়িলোঁ কেতিয়াবা আৰু এটা কথা কৈ দিওঁ আমাৰ টেলিগ্ৰাম চেনেলত যোন জইন হোৱা নাই জইন হৈ ল'ব পাৰে ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম তাতে মই ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে আপোনালোকক ডেইলি 4-5টা আৰ্টিকেল দিওঁ বেংকিং ৰিলেটেড ফাইনেন্সিয়েল এক্সপ্ৰেছ হওক বা দ্য হিন্দুৰ বেংকিং ৰিলেটেড ফাইনেন্সৰ আৰ্টিকেল দিওঁ আপুনি ডেইলি পঢ়িব পাৰে তাৰ পৰা বহুতে অলৰেডি পঢ়ি আছে জইন কৰি লওক আৰু বেংকিঙৰ গাইডেন্স দি থাকোঁ তাত এতিয়া আপুনি ধুনীয়াকৈ পেৰাগ্ৰাফটো পঢ়িব দ্য হিন্দুৱে হওক ফাইনেন্সিয়েল এক্সপ্ৰেছে হওক যিয়ে নহওক পঢ়াৰ হেবিট এটা আনক প্ৰথম আপোনাৰ টান লাগিব পাৰে কিন্তু পঢ়ি গৈ থাকক আৰু এটা ছিক্ৰেট টিপ দিওঁ বহুতে নকয় পেৰাগ্ৰাফখন পেপাৰ লোৱাতকৈ লেপটপ বা টেবলেট তাত পঢ়ক কিয় জানে আপোনাৰ এক্সামত আপোনাৰ অফলাইন এক্সাম নহয় কম্পিউটাৰটো একেৰাহে চাই থাকিব লাগে আপুনি ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ 1 ঘণ্টা সময় একেৰাহে চাই থাকিব লাগে চকু বিষাই চকু পানী ওলাই যায়গৈ কিছুমানৰ মোৰো হৈছিলে মক টেষ্ট দিওঁতে তো পেছেজটো আপুনি স্ক্ৰীনত পঢ়িব চেষ্টা কৰক তেতিয়া আপোনাৰ অভ্যাসটো হৈ যাব স্ক্ৰীনটো একেৰাহে চাই থকাৰ পেছেজটো কেনেকৈ পঢ়িব প্ৰথম পঢ়োঁতে আপোনাৰ মনত নবহিব পাৰে বা কামোৰ লাগিব পাৰে তো আপুনি কি কৰিব পেছেজটো পঢ়িলে কিবা যদি বুজা নাই টান শব্দ এটা পালে ধৰক এখন সৰু বহি বনাওক সেই টান শব্দটোত সেই বহিখনত যিমান টান শব্দ পায় ডেইলি তাত লিখি গৈ থাকক আপোনাৰ ভোকেবুলাৰী তেনেকৈ ষ্ট্ৰং হৈ গৈ থাকে বেংকিং এক্সামত 4-5টা কুৱেশ্যন ভোকেবুলাৰীৰ পৰা আহে আপুনি যদি ডেইলি নিউজ পেপাৰ পঢ়ে ডেইলি যদি আপোনাৰ 20টা ভোকেবুলাৰীও আগবাঢ়ে আপোনাৰ মাহটোত কিমান হ'ব 600টা এনাফ ছমাহত 3600 ভাবক তাৰোপৰি আপুনি ডেইলিটো বস্তু পঢ়িয়ে থাকিব ডেইলি প্ৰেক্টিছ কৰিয়ে থাকিব সেইটো হ'ল আপোনাৰ ইংলিছৰ কাৰণে শেডিউল ডেইলি আধা ঘণ্টা সময় বেছি নহয় আধা ঘণ্টা সময়ত 2টা আৰ্টিকেল খতম কৰক হৈ গ'ল তাৰপিছত কি কৰিব তাৰপিছত আপুনি ইংলিছৰ নেক্সট আধা ঘণ্টাত কাৰোবাৰ ভিডিঅ' চাওক ফুল লেংথ মক টেষ্ট দিয়ে ইউটিউবত বহুতে ঠিক আছে ডাবল স্পীডতে চালে তেওঁলোকে গোটেই মানে ইংলিছৰ কুৱেশ্যনখিনি কৰি দিয়ে এখন পেপাৰ আনে ধৰক 30 নম্বৰ এখন পেপাৰ আনিব ভিডিঅ'ত আড্ডা 247 বেংকাৰ্ছ ৱে এইবিলাক চেনেলত দিয়ে গোটেই 30 মিনিট আপুনি ধুনীয়াকৈ তেওঁলোকৰ ভিডিঅ' চাই কৰি গৈ থাকক আপুনি কিমান কৰিব পাৰিছে মই কি কৰিছিলোঁ আগতে ডাবল স্পীডত লগাই লওঁ ঠিক আছে এটা কুৱেশ্যন আহিলে মই পজ কৰিলোঁ তেতিয়া মই নিজে ভাবিম ইয়াৰ অপশ্যন এইটো হ'ব তাৰপিছত মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াৰ অপশ্যন বেলেগহে হ'ল যদি অপশ্যনটো ভুল হয় মই এখন সৰু বহি বনাইছিলোঁ ঠিক আছে সেই বহিখনত মই মোৰ যিটো ভুল হ'ল মই তাত লিখি গৈ থাকোঁ শুদ্ধবিলাকতো মই জানোৱেই শুদ্ধবিলাক লিখি কি হ'ব মিষ্টেক নোটবুক বহুত ইম্পৰ্টেণ্ট ঠিক আছে এইবিলাক কথা আপোনালোকক কোনেও নকয়
মিষ্টেক নোটবুকখনত আপুনি চব বস্তু লিখি লিখি গৈ থাকক কি হ'ব সেইবিলাক লিখি কি হ'ব বহুতে ভাই কি হ'ব কেতিয়াবা মন গ'ল মই সেইখিনি ৰিভাইজ কৰি ল'লোঁ ক'ত ক'ত ভুল হৈছিলে মই গম পাওঁ ন আৰু বহুত বস্তু ৰিপিট হৈ থাকে তো সেইবিলাক মোৰ মনত থাকি যায় তেতিয়া তেনেকৈ 1 ঘণ্টা সময় আপুনি ৰিডিং প্লাছ ভিডিঅ' দিলে তাৰপিছত আপুনি নিজেও কিবা প্ৰেক্টিছ কৰিব লাগে তো নিজে প্ৰেক্টিছ কৰিবৰ কাৰণে আপুনি কিতাপ ল'ব পাৰে মই ক'লোঁ SP বাগচীৰ এখন কিতাপ আৰু এটা কথা কাৰোবাৰ যদি ভোকেবুলাৰী আৰু ষ্ট্ৰং কৰিব মন থাকে আপুনি এখন কিতাপ ডেইলি আধা ঘণ্টা পঢ়িব পাৰে মই কিতাপখনৰ ৱৰ্ড পাৱাৰ মেড ইজি ঠিক আছে স্ক্ৰীনত লগাই দিম সেইখনো ডেইলি আপুনি এক্সট্ৰাকৈ আৰু আধা ঘণ্টা পঢ়িব লাগে ঠিক আছে সেইখনো মই কিন্তু পঢ়া নাছিলোঁ আপোনালোকৰ যদি মন আছে পঢ়িব পাৰে বহুত ভাল কিতাপ হয় কিন্তু চবেই কৈছিলে সেইখন এক্সট্ৰাকৈ পঢ়িব যদি সময় থাকে আৰু প্ৰেক্টিছ কৰিবলৈ কাৰণে কিতাপখনৰ নাম ক'লোঁ কিতাপখন যদি আপোনাৰ ল'ব মন নাই আপুনি অনলাইনত পাই যাব কিন্তু অনলাইনত কিমান বিচাৰি ফুৰিব কওকচোন মই নিজে সব টপিকৰ 1000 MCQ আপোনালোকক বনাই দিছোঁ 1000 MCQ প্ৰিপজিশ্যন টেন্স গ্ৰামাৰ পাৰ্টৰ আপোনাৰ ভইচ চেঞ্জ তাৰপিছত ক্লোজ টেষ্ট বেংকিং ৰিলেটেড ঠিক আছে অনলি চেণ্টেন্স ৰিএৰেঞ্জমেণ্ট ৰিডিং কম্প্ৰিহেনশ্যনৰ মই পেছেজ দিছোঁ 10টা 10টাকৈ ঠিক আছে এটা ছেটত 10টা 10টাকৈ আছে 10টা ৰিডিং কম্প্ৰিহেনশ্যন ডেইলি আপুনি তাৰ পৰা দুটা দুটা টাৰ্গেট কৰক 100টামান RCA আছে মোৰ সেই ভিডিঅ' মানে এই পেজ কোৰ্চটোত ডেইলি দুটাকৈ কৰক তাৰ পৰা PDF পাই যাব ধুনীয়াকৈ ডেইলি দুটা প্ৰেক্টিছ কৰক সেইখিনি কৰিব আপোনাৰ এনাফ হৈ যাব সেইখিনি আপোনাৰ বহুত ধুনীয়াকৈ বেছটো বনি বনি আপুনি ষ্ট্ৰঙৰ ফালে গৈ থাকিব এইখিনি কৰা হ'ল 1 মাহ আপুনি বেছটো ক্লিয়াৰ কৰিলে ধুনীয়াকৈ তাৰপিছত আপুনি মেইনছৰ কুৱেশ্যনলৈ ছুইফ্ট কৰি দিয়ক অকল প্ৰিলিমছ পঢ়ি লাভ নাই ন মেইনছো পাছ কৰিব লাগিব বহুতে ভাবে এতিয়া মেইনছ কিয় প্ৰিলিমছৰ পিছত পঢ়িলেও হ'লচোন বেংকিঙত প্ৰিলিমছ আৰু মেইনছৰ মাজত 1 মাহ 1.5 মাহ সময় থাকে দুদিনমান আগত মই IBPS কেলেণ্ডাৰটো দিছিলোঁ তাত চাবচোন তো শিফ্ট কৰিব মেইনছৰ কুৱেশ্যনত আপুনি ক'ত পাব মেইনছৰ কুৱেশ্যনত মই দিয়াখিনি মেইনছ লেভেল নহয় প্ৰিলিমছ লেভেল হয় প্ৰিলিমছ পাছ কৰিবৰ কাৰণে মই এগালমান MCQ দি দিছোঁ তাতে আপুনি কোৰ্চটো জাষ্ট জইন হৈ লওক 299 দিয়াৰ পিছত আপোনাৰ ৰিগ্ৰেট নহয় সেইটো মানে মই ইমানে কৈছোঁ সব গ্ৰামাৰ ৰুল এক্সট্ৰাকৈ PDF আছে তাৰপিছত সব টপিকৰ 100টা 200টাকৈ MCQ আছে 1000 মান আছে মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰিব ডাউনলোড কৰি বেংক SSCত যাব তাতে ইংলিছত ক্লিক কৰিব তাতে আপুনি গোটেইখিনি পাই যাব ঠিক আছে এইখিনি আছিলে আপোনালোকক থুলমূল আইডিয়া এটা দিলোঁ কেনেকৈ ইংলিছ প্ৰিপাৰেশ্যন কৰিব লাগে কাৰোবাৰ যদি কিবা ডাউট থাকে কাৰোবাৰ যদি কিবা গাইডেন্স লাগে মোক কমেণ্ট কৰিব মই আপোনালোকক আৰু ভিডিঅ' বনাবলৈ